এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে, যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহু নাম ৰৈ গৈছিলে ২০১১ চনতে হওক বা ১৮ চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুৰ ৩১ তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা এটা পৰ্টেল আমি মুকলি কৰিম আমি ২৭ তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যেহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, জৰীপটো আমি ৩১ তাৰিখে শেষ হ'ব। আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ ২৭ তাৰিখে, গতিকে আমি আৰু ৩ দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম। সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে, যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য ২৭ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহু নাম ৰৈ গৈছিলে ২০১১ চনতে হওক বা ১৮ চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুৰ ৩১ তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা এটা পৰ্টেল আমি মুকলি কৰিম আমি ২৭ তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যেহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নহয়, জৰীপটো আমি ৩১ তাৰিখে শেষ হ'ব। আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ ২৭ তাৰিখে, গতিকে আমি আৰু ৩ দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পৰ্টেল এটা মুকলি কৰিম। সেই পৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি